চাবিদসকল, যোৱাকালি যি বাজেট আছিলে এই বাজেটত অসমৰ কৰ্মচাৰীসকলৰ কাৰণে কি কি উল্লেখ আছে আমি সেয়া বিতং ক'বলৈ ওলাইছোঁ। এয়া চাব, কৰ্মচাৰীৰ কল্যাণেই জনসেৱাৰ ভেটি, কৰ্মচাৰীৰ কল্যাণ। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি অষ্টম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ। তাৰমানে অসম চৰকাৰৰ ফালৰ পৰাও অষ্টম দৰমহা আয়োগ গঠন কৰা হৈছে, যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ নিশ্চিতভাৱে আপোনালোকৰ দৰমহা আৰু পেঞ্চনসমূহ বৃদ্ধি পাব। এয়া নিশ্চয় ভাল খবৰ। এতিয়া আমি এয়া চাব, 2 নম্বৰ খবৰটো আহিছোঁ। আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ অধীনত 52,034গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকাতকৈ অধিক গৃহ ঋণ লাভ কৰিছে, য'ত 707 কোটি টকাৰ সুদ ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,634গৰাকী কৰ্মচাৰী উপকৃত হৈছে। তাৰমানে এতিয়াৰ পৰা যি কৰ্মচাৰীসকলে আপোনালোকে আপোন ঘৰ আৰু আপোন বাহনৰ সুবিধা লাভ কৰিব পাৰিব। ঠিক তেনেদৰে চাব, আন এটা পইণ্ট 141 লিখা আছে যে এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ 5 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে নগৰাঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ। তাৰমানে এই আপোন ঘৰ আঁচনি পুনৰাই আকৌ 5 বছৰৰ কাৰণে বাহাল থাকিব। আনহাতে যি আগতে 30 লাখ টকাৰ সৰ্বোচ্চ সীমা আছিল, সেয়া অতিক্ৰম কৰি এতিয়াৰ পৰা নগৰাঞ্চলত ঋণৰ সৰ্বাধিক সীমা এতিয়া 50 লাখ টকালৈকে আপোনালোকে আপোন ঘৰৰ পৰা লোন ল'ব পাৰিব। আন এটা সেয়া হ'ল, এয়া চাব, মই আপোন বাহন আঁচনিখনৰ 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে ৰাজ্যত স্বাস্থ্য আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য 4% বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকৰ বাবে থকা মটৰ গাড়ী কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এই বিষয়ে সবিশেষ মই ৰাজহ সংস্কাৰৰ অধ্যায়ত উল্লেখ কৰিম। হয় চাবিদসকল, যে আপোন বাহন আঁচনি সেয়া আকৌ 5 বছৰৰ কাৰণে এয়া প্ৰযোজ্য থাকিব, যাৰ ফলত কোৱা হৈছে যে এতিয়াৰ পৰা কৰ্মচাৰীসকলে আপোনালোকে যদিহে ইলেক্ট্ৰিক বাহন লয় তেতিয়া 4%লৈকে আপোনালোকে লাভান্বিত হ'ব পাৰিব। এতিয়া চাব, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধ সুবিধাৰ উপৰি আমি প্ৰতিষ্ঠিত চিকিৎসালয়ক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰ পৰা MMLSYৰ অধীনত আপোনালোকে এয়া কেচলেছ পদ্ধতি লাভ কৰিব, কিন্তু তেওঁলোকৰ যিমানবিলাক হোটেল উল্লেখ কৰা আছে সেইবোৰ হস্পিটেলত আপোনালোকে গ'লে এই সুবিধা পাবলৈ সক্ষম হ'ব। আৰু ইয়াৰ পিছত কি কৈছে আপোনালোকে চাব, য'ত কোৱা হৈছে, অধ্যক্ষ মহোদয়, দৰমহাসহ মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীলৈ সম্প্ৰসাৰিত কৰা হ'ব। তাৰমানে যি আগতে নিয়মীয়া কৰ্মচাৰীসকলেহে কেৱল মাতৃত্বকালীন ছুটি লাভ কৰিছিল, এই ছুটি এতিয়াৰ পৰা ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকলেও সেৱা কৰিবলৈ সক্ষম হ'ব। ঠিক তেনেদৰে আকৌ চাব, সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণক উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটি প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। হয় চাবিদসকল, আপোনালোকে জানেই যে যিহেতু মহিলা কৰ্মচাৰীসকলে মাতৃত্বকালীন ছুটি লাভ কৰে, ঠিক তেনেদৰে সেইখিনি সময়তে সন্তান জন্ম হোৱাৰ সময়ত যেতিয়া হস্পিটেলত থাকিবলগীয়া হয়, তেতিয়া পুৰুষ কৰ্মচাৰীসকলে কোনো ধৰণৰ ছুটি লাভ নকৰাত তেওঁলোকে কেজুৱেল লিভ ল'বলগীয়া হয়। তেনে ক্ষেত্ৰত এতিয়াৰ পৰা কৰ্মচাৰীসকলে তেখেতসকলে 2 সপ্তাহৰ কাৰণে এই পিতৃত্বকালীন ছুটি ল'ব পাৰিব।
ঠিক তেনেদৰে 146 নম্বৰটো চাব, য'ত কৈছে 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাতে মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ 50% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই সুবিধা অনুমোদনৰ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। ই আপোনালোকে নিশ্চয় বুজিবলৈ সক্ষম হৈছে, য'ত কৰ্মচাৰী এজনৰ যদিহে এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যু হয়, তেনেহ'লে তেখেতসকলক অনুকম্পামূলক পৰিয়াল পেঞ্চন 50% সুবিধা প্ৰদান কৰা হ'ব বুলি ইয়াতে কোৱা হৈছে। আনহাতে আপোনালোকৰ চাকৰি কাৰ্যকাল বেছি দিন হোৱাৰ পিছত যদি মৃত্যুবৰণ কৰে, তেনেহ'লে আপোনাৰ যিমান দিন চাকৰিৰ সময় আছে সিমান দিনলৈকে আপুনি যিমান দৰমহা পাই আছিলে সেই দৰমহা আপোনালোকৰ ঘৰৰ মানুহে লাভ কৰিব। নিশ্চয় ভাল খবৰ। ঠিক তেনেদৰে আন এটা খবৰ ইয়াত চাব, গুৱাহাটীৰ বেতকুছিত আমি এটা সংহত সঞ্চালকালয় চৌহদ নিৰ্মাণ কৰি আছোঁ। 54টা সঞ্চালকালয়ে ইয়াৰ অত্যাধুনিক পৰিৱেশত কাম কৰিব। ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা সমন্বয় আৰু নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী হ'ব। যিহেতু মানুহবিলাকৰ বহুতো কামৰ কাৰণে দিছপুৰ জনতাভৱনত যায়, যাৰ ফলত ইয়াতে কোৱা হৈছে যে এতিয়াৰ পৰা আপোনালোকৰ কাৰণে 54টা সঞ্চালকালয় একেলগে কৰা হ'ব আৰু য'ত মানুহখিনিয়ে সকলোখিনি সুবিধা ল'বলৈ সক্ষম হ'ব। এতিয়া আমি ইয়াতে আন এটা খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল এয়া চাব, স্বাগত সতীৰ্থ পৰ্টেল। এতিয়াৰ পৰা স্বাগত সতীৰ্থ পৰ্টেলৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলি প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। হয় চাবিদাৰসকল, আপোনালোকে ঠিকেই শুনিছে, আৰু যাৰ ফলত এতিয়াৰ পৰা যি স্বাগত সতীৰ্থ পৰ্টেল, সেই পৰ্টেলৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে তেখেতসকলে যি বদলি লাভ কৰিব আৰু আপোনালোকে এটা বছৰত দুবাৰকৈ আবেদন কৰিব পাৰিব। আনহাতে চাব, কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীৰ প্ৰায় 1619টা পৰিয়ালে বয়ে শূন্য বীমা পেকেজৰ অধীনত 210.50 কোটি টকাৰ বীমা সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত 1565টা পৰিয়ালৰ প্ৰত্যেক 10 লাখ টকাৰ ম্যাদী বীমা লাভ কৰিছে আৰু 54টা পৰিয়ালৰ প্ৰত্যেকে 1 কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে আমি কঠিন সময়ত কৰ্মচাৰীসকলৰ পৰিয়ালৰ কাষত থাকি সহায় আগবঢ়াই যাম। আপোনালোকে জানে যে কৰ্মচাৰী এজনৰ কৰ্মৰত অৱস্থাত মৃত্যু হ'লে তেখেতৰ ঘৰৰ মানুহক সম্পূৰ্ণ দৰমহাৰ লাভালাভ দিয়া হয়। আনহাতে যদিহে আপোনালোকৰ কিবা হতে স্থায়ীভাৱে শাৰীৰিকভাৱে অক্ষম হয়, ভগৱানে নকৰক দুৰ্ঘটনাগ্ৰস্ত হ'লে, তেনেহ'লে আপোনালোকে 1 কোটি টকালৈকে যি লাভালাভ লাভ কৰিব আৰু সেই কৰ্মচাৰীসকলে ইতিমধ্যে পাবলৈ সক্ষম হৈছে বুলি তেখেতে জনাইছে। আনহাতে চাব, আন এটা, অগ্ৰিম আৰ্জিত বেতন আৰু বেতন সংলগ্ন ঋণ আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীসকলক আৰ্থিক কল্যাণৰ বাবে যি সমৰ্থন আগবঢ়া হৈছে, তাৰমানে আপোনালোকৰ দৰমহাৰ টকাকেইটা যদি আগতীয়াকৈ লাগে, তেনেহ'লে আপোনালোকে সেয়া এডভান্স পে চেলাৰী সেয়া ল'ব পাৰিব বুলি ইয়াতে জনাইছে আৰু এতিয়া সেয়া কাৰ্যক্ষম হৈছে। আৰু এইকেইটাই আছিল সদ্যহতে গুৰুত্বপূৰ্ণ খবৰকেইটা। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ আমি নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।